নমস্কাৰ টি বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই নৱনীতা। বিজেপিৰ এছটি মৰ্চাৰ ৰাজ্যিক সম্পাদক সুৰেন চন্দ্ৰ বড়োৰ অকাল মৃত্যু। নেতাগৰাকীৰ গোৰেশ্বৰস্থিত বাসগৃহত আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মংগলদৈৰ সাংসদ দিলীপ শইকীয়া, BTREM ৰণেন্দ্ৰ নাৰ্জাৰী, পাৰিষদ পবিত্ৰ কুমাৰ বড়ো, ভৱেন বড়োৰ লগতে বিজেপিৰ কেইবাগৰাকীও নেতাকৰ্মীয়ে। প্ৰতিনিশা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে। ৰাজনীতিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল নেতাগৰাকী। তেখেতৰ মৃত্যুত সমগ্ৰ গোৰেশ্বৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। ইফালে গোৰেশ্বৰৰ কেইবাটাও দল সংগঠনে নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। আচলতে ক'বলৈ তেনেকুৱা ভাষা নাই এই মুহূৰ্তত। যোৱাকালিও আমাৰ এখন মিটিং হৈছিলে ইলেকশ্যন মেনেজমেণ্ট কমিটি, তেওঁৰ দায়িত্ব আছিলে লোকসভাৰ, তাতো তেওঁ উপস্থিত আছিলে। আৰু বিগত কেইবছৰমান ধৰি সুৰেন বড়োৰ লগত মোৰ এটা খুব আন্তৰিক এটা সম্পৰ্ক, খুব বন্ধুত্বসুলভ এটা সম্পৰ্ক। আৰু ময়ো সুৰেন বড়োৰ যিটো জনপ্ৰিয়তা ৰাইজৰ মাজত, যিটো তেওঁ সদায় অনবৰত লাগি থাকে, গতিকে এজন ভাল এজন আমাৰ দলৰ কাৰ্যকৰ্তাই নহয়, এজন অত্যন্ত সংবেদনশীল এজন জননেতাক আমি হেৰুৱাইছোঁ। আৰু এইটো আজি ভাবিবলৈ আমাৰ টান লাগিছে যে সুৰেন বড়ো এনেকৈ আমাক এৰি থৈ যাব। কালি 11 বজালৈ 10:30 বজালৈকে আমি তাতে একেলগেই আছিলোঁ। আৰু ৰাতিপুৱা 5:30 বজাত মই খবৰটো পাইছোঁ। আৰু খবৰটো পায়েই মই অত্যন্ত শোক আৰু বেদনাত আমি মৰ্মাহত সকলো আজি কাৰ্যকৰ্তা। গতিকে যিয়ে নহওক, এতিয়াতো বাস্তৱটো মানি ল'ব লাগিব। আৰু সুৰেন বড়ো ST মৰ্চাৰ এজন ৰাজ্যিক পৰ্যায়ৰ নেতা আমাৰ, আৰু ইয়াৰ পূৰ্বে তেওঁ MCLA সমষ্টি খেলিছে। যথেষ্ট ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন পাইছে, আৰু সদায় ৰাইজৰ লগত থকা মানুহ। গতিকে ৰাইজৰ লগত থকা মানুহ এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে সেই অভাৱটো আমি পূৰ কৰিব নোৱাৰিম। আৰু সুৰেন বড়ো নিচিনা এজন অত্যন্ত দক্ষ আৰু খুব সকলোৰে লগত মিলি চলিব পৰা, এইটো এটা গুণ সুৰেন বড়োৰ। মই তেওঁৰ জীৱনত তেওঁৰ যিখিনি সময় যোৱা 7-8 বছৰ পাইছোঁ, সেইটো দেখিছোঁ মই। গতিকে আজি এই মুহূৰ্তত পৰিয়ালবৰ্গক মই সমবেদনা জনাইছোঁ, বন্ধুবৰ্গক সমবেদনা জনাইছোঁ। আৰু ঈশ্বৰে সুৰেন বড়োক শ্ৰীচৰণত স্থান দিয়ক, এইটোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু সুৰেন বড়োৰ যিখিনি আমাৰ দলৰ প্ৰতি অৱদান, সমাজৰ প্ৰতি অৱদান, সেইখিনি আমি পাহৰি নাযাওঁ। আৰু তেখেতৰ স্মৃতি যাতে আমাৰ কাৰ্যকৰ্তাসকলে সদায় মনত ৰাখে, আৰু তেওঁ কৰি যোৱা কৰ্মখিনি যাতে আমাৰ কাৰণে আগন্তুক দিনত আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে, আজি অধ্যক্ষ মহোদয় আহিছে, আমাৰ দলৰ প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তা, তামোলপুৰ জিলা, আমাৰ কামৰূপ জিলাৰ চব আহিছে, ৰাইজ উপস্থিত হৈছে। আজি এই গণন ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে সুৰেন বড়োৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা, আৰু সমাজে তেওঁক যে ভাল পায়, সেই কথাটো আজি আবাৰ আকৌ প্ৰমাণিত হৈছে। সকলৰ কাৰণে খুবেই দুখৰ কথা, আৰু আমাৰ গোৰেশ্বৰ অঞ্চলৰ বাবে এটা ডাঙৰ ক্ষতি আমাৰ সমাজত। আমাৰ সমাজ জীৱনত প্ৰত্যেকটা যদি আমি কিবা এটা মনত পেলাওঁ, তাত সুৰেন বড়োক আমি দেখা পাওঁ চবতে। যিয়ে নহওক, বিহুৰ পৰা আৰম্ভ কৰি, খেলা ধূলাৰ পৰা আৰম্ভ কৰি, অন্য যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান চবতে জড়িত। নিজৰ ব্যক্তিগত জীৱনটোৰ লগতে তেওঁ সমাজৰ লগতো একেদৰে সমানকৈ সময় দি ফালে আহি আছিলে। আৰু বৰ্তমানো তেনেকুৱা আছিল, ডেইলি সি ৰাজহুৱা কামতে ঘূৰি ফুৰে। গতিকে আজি হঠাৎকৈ তেওঁ কিয় হ'ল, কেনেকৈ হ'ল, সেইটোতো ক'বই নোৱাৰে। কেতিয়াও তেওঁ নিজৰ দেহাৰ কথা নক'লে যে কিবা এটা তেওঁৰ অসুস্থ হৈ আছে বা কিবা এটা গা বেয়া পাই আছে বুলি।
গতিকে উপায়টো নাই, মানিটো ল'বই লাগিব। কিন্তু তেনেকুৱা ধৰণৰ মানুহ এই বয়সত হেৰুৱাই ল'ব লগা হোৱাটো আমাৰ চবৰ কাৰণে বহুত ডাঙৰ ক্ষতি আৰু সেইটো। গতিকে উপায়টো নাই, আমি মাত্ৰ শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ, তেওঁক জাষ্ট আমি স্মৰণ কৰিব পাৰোঁ। গতিকে তেওঁৰ পৰিয়ালক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ এটাই কথা যে আমি যেন সকলোৱে তেওঁ যেনেকৈ সকলোৰ লগত থিয় হৈ আছিলে, আমিও পৰিয়ালৰ লগত থিয় হ'ব লাগে। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।